এখন বিশেষ বিয়া পলাতক দৰা কইনাক ধৰি বান্ধি সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে বিয়া পাতি দিলে ৰাইজে। প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। কোনো কোনো ঠাইত যদি বানৰ সংহাৰী ৰূপ, আন কোনো কোনো ঠাইত পথাৰত মেলিছে চিৰাল ফাট। বৰষুণৰ অভাৱত এতিয়া ঠায়ে ঠায়ে কৃষক ৰাইজে আকাশলৈ চাই বৰুণ দেৱতাক এজাক বৰষুণৰ বাবে জনাইছে প্ৰাৰ্থনা। এফালে প্ৰচণ্ড গৰম, আনফালে খৰাং। সেয়ে পুৰণি প্ৰবাদক সুঁৱৰি ৰাইজে এতিয়া গ্ৰীষ্ম প্ৰবাহৰ লগতে খৰাং সদৃশ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি আয়োজন কৰিছে ভেকুলীৰ বিয়া। গোলকগঞ্জৰ আগমনিৰ জাপুচাবাৰী বৰষুণ বিচাৰি এই ভেকুলীৰ বিয়া অনুষ্ঠিত কৰিলে ৰাইজে। এই খৰাং সদৃশ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি গাঁওবাসীয়ে আশ্ৰয় লৈছে পৰম্পৰাগত ৰীতি-নীতিৰ। বৰষুণৰ বাবে ভেকুলীৰ বিয়া কৰা হৈছে অনুষ্ঠিত। গাঁওবাসীৰ বিশ্বাস, ভেকুলীৰ বিয়া পাতি দিলে ধৰালৈ নামিব বৰষুণ। সেই বিশ্বাসক মান্য কৰি দিনজোৰাকৈ ডাঙৰ আয়োজনেৰে অনুষ্ঠিত কৰা হৈছে এই ভেকুলীৰ বিয়া। এই বিশেষ অনুষ্ঠানত গাঁওবাসীয়ে মূৰ দোৱাই ভগৱানক প্ৰাৰ্থনা কৰি ভেকুলীৰ বিয়াৰ লগতে নানা ধৰ্মীয় আয়োজনো সম্পন্ন কৰে। গাঁওখনৰ মহিলা পুৰুষ সকলোৱে একলগ হৈ শোভাযাত্ৰালৈ ভেকুলীৰ বিয়াৰ ৰীতি-নীতি পালন কৰে। দুগৰাকী পুৰোহিতৰ দ্বাৰা বেদৰ মন্ত্ৰ উচ্চাৰণ কৰি গাঁওখনৰ অগণন ৰাইজৰ উপস্থিতিত হোমযজ্ঞ কৰি বিয়াখন কৰি তুলিলে সম্পূৰ্ণ। যোৱা নিশা 9 বজাৰ পৰা নিশা 12 বজালৈ চলা বিয়াখনত ৰাইজে দৰা কইনাক আশীৰ্বাদ দিয়াৰ লগতে বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ জনালে প্ৰাৰ্থনা। ৰাইজৰ বিশ্বাস, ভেকুলীৰ বিয়া পাতিলে বৰুণ দেৱতাই সন্তুষ্ট হৈ ৰাজ্যখনলৈ নমাই আনিব বৃষ্টি। সেয়ে গাঁঠিৰ ধন ব্যয় কৰি গাঁওবাসীয়ে পাতিলে এহাল ভেকুলীৰ বিয়া। কালি মানে আমাৰ এই অত্ৰ অঞ্চলৰ মানে ঝাপচাবাৰী দ্বিতীয়খণ্ডৰ ৰাইজে ভেকুলীৰ বিয়া দিলে। মানে আগৰ পূৰ্বপুৰুষৰ পৰা আমাৰ ইয়াত এটা ৰীতি চলি আছিল, ভেকুলীৰ বিয়া দিলে বৰষুণ হয় বুলি মানুহৰ বিশ্বাস আছে। সেইকাৰণে আমি যোৱাকালি মানে মানুহৰ পৰা বৰঙণি উঠাই ভেকুলীৰ বিয়াখন পাতিলোঁ। কিজানিবা ভগৱানে আমাক মানে এই বছৰ মানে মানুহে কঠীয়া সিঁচিছে, কিন্তু এতিয়ালৈকে ৰুব পৰা নাই, কাৰণ পানী নাই পথাৰত। কি কৰিব? আৰু আমাৰ এই পূৰ্বপুৰুষ আগৰে পৰা এই ভেকুলীৰ বিয়া পাতি আহিছিল। সেইকাৰণে আমি যোৱাকালি 12 তাৰিখ আমাৰ এই ঝাপচাবাৰী দ্বিতীয় খণ্ডত গোটেই ৰাইজ একগোট হৈ আমি ভেকুলীৰ বিয়া দিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ নিউজ ডিজিটেল।